চাইফালে ওলাই আহাচোন মোৰ দেৰি হৈছে দেই কলেজ যাবলৈ কি হল কেলে ইমানকে চিঞৰিছ তই কলেজলৈ যোৱা সময়ত কচোন ক কি হল কি লাগে আজি তোৰ জন্মদিন নহয় আগৰ দৰে আইতাৰে শৰাই এখন আগবঢ়াইছে তাকে সেৱা এটা কৰি যা নহ'লে আৰু ময়ো সৰুকে কেক এটা বনাইছো হয় নেকি মোক পইচা দিয়াচোন পইচা লাগে তোকনো পইচানো আজি কেলে দৰকাৰ হৈছেনো মইচোন সেইদিনা দিছিলোঁ তোক 300 টকা এটা এতিয়াই দেখোন কৈছিলা তুমি যে মোৰ আজি জন্মদিন বুলি সেইকাৰণে পাৰ্টি কৰিবলৈ পইচা লাগে তোমালোকৰ আগৰ দৰে নহয় এই চাকি এখন দি শৰাই দি পেলাই থৈ দিবলৈ মোৰ জন্মদিন মই এতিয়া কলেজলৈ যাওঁ সেইকাৰণে মোক পইচা লাগে পইচা দিয়া মোক 10,000 এটা দিয়া নহ'লে 5,000 দিলেও হ'ব 5,000 টকা দিলেও হ'ব লুকি মোৰ ওচৰত ইমান পইচা নাই নহয় মইনো ক'ত পাম বাৰু ইমানখিনি পইচা তই যে ইমান আজি এনেকৈ বিচাৰিছ মোৰ ওচৰত ইমান পইচা নাই নহয় আই হাৰি তোৰনো আজিনো কেলে ইমানকৈ দিব লাগিছেনো খুৱাব লাগিছেনো লগৰবোৰকনো কিবা চাহ অকণকে খুৱাই দিবি নহ'লে কি কথা ক'ব লাগিছে তুমি তোমাৰ ওচৰত পইচা আছে কিন্তু নিদিয়া মোক মাহীমাই হলা সেইকাৰণে মানে একদম মানে দিবলৈ বৰ টান পোৱা পইচা খুজিছোঁ এতিয়া পইচা নাই বুলি ক'বলৈ আহিছা মোৰ জন্মদিনৰ কাৰণে খুজিছোঁ মই পইচা মোক দিয়া তোমাৰ পইচা আছে মোৰ ভাগৰ হাঁচতীয়া পইচা কেইটকা আছে জানো মই তাকে তোক আনো তোলৈ আনোগৈ বাকীবোৰৰ আকৌ বাৰ্থডে পাৰ্টি কিমান ডাঙৰকৈ পাৰ্টি হয় আমাৰবোৰে আকৌ পইচা থাকিলেও দিবলৈকে টানহে পাইছে মানুহবোৰ আৰু দেই একেবাৰে মোৰ পিছে বাৰ্থডে একেবাৰে শৰাইখন দিয়ে থৈ দিব এতিয়া মই কলেজত গৈ কলেজত মোৰ ফ্ৰেণ্ডখিনিক খুৱাব লাগিব সিহঁতিতো অকণমানটো ভালকৈ বিচাৰিব ন মই কি সিহঁতক চাহকণ খুৱাই থৈ দিম নেকি কথা ক'বলৈ আহে লুকি মোৰ ওচৰত পইচা বিশেষ বেছি নাই 2,000 টকাহে আছিলে এইটোকে দিছোঁ তোক মই এতিয়া মানে 2,000 টকাহে মোক দিব পাৰিছা তোমাৰ ওচৰত পইচা আছে কিন্তু নিদিয়া ক'ত দিবা তুমি মোক নিজৰ ছোৱালী নহয় যে সেইকাৰণে মানে একো কথাবোৰ গাতেই নালাগে এতিয়া পিছে মোক সেই 2,000 টকা দিয়ে থৈ দিব বিচাৰিছা তুমি ন তেনেকুৱা কথা নহয় মোৰ ওচৰত পইচা নাই মই সঁচাকৈ কৈছোঁ মই থকা হ'লে তোক দিলোহেঁতেন নহয় হ'ব যা এইবাৰ বাৰ্থডেটো এইবাৰ জন্মদিনটো এনেকৈ খোৱাকৈ যাচোন এইটো পইচা লৈ ল কথা ক'বলৈ আহিছে পইচা নাই বোলে দিবলৈ মন থাকিলেহে আনকালেতো ছোৱালীজনী এনেকুৱা ব্যৱহাৰ নকৰে মোক কৈছে আজি মোক মাহীমা বুলি কৈ পেলাই ইমান কষ্ট দিছে মনত মইতো বেলেগ বুলি নাভাবোঁ নিজৰ ছোৱালীৰ দৰে মৰম কৰোঁ তাইক আজি মোক এনেকৈ কৈছে তাই কি হৈছে বাৰু ছোৱালীজনী ইমান সলনি হৈ গ'ল আনকালে শৰাই এখন দিবলৈ হ'লে তাই নিজে আগভাগ লয় আইতাকৰ লগত সেৱা কৰে আজি কিন্তু সলনি তাই মোক আজি এনেকৈ কৈছে আনকালে তাইক মই পইচা ল বুলি ক'লেওচোন তাই নলয় কিন্তু আজিকালি তাই বহুত বদলি হ'ল ৰাম চাকিখন দি হ'ল আৰু পাই লুকি জন্মদিন বুলি চাকিখনকে জ্বলাই দিলোঁ আৰু এতিয়াহে মনটো ভাল লাগিছে শৰাইখন আগবঢ়াই পেলাই মা মই তাকে তাইলৈ বুলি কেক এটা বনাইছিলোঁ কলেজৰ পৰা আহি পেলাই আমি তিনিজনীয়ে আৰু তাইকে বাৰ্থডেটো অকণমান সৰুকৈ হ'লেও কেকটো কাটি দিব লাগিব তাইতো আজিতো কলেজলৈ যাওঁতে কি কৈছে জানে মা তাই কিয় ইমান এনেকুৱা সলনি হ'ল তাই মোক পইচা বিচাৰিছিলে 10,000 টকা নহ'লে 5,000 মোৰ হাতত পইচা ইমান নাছিলে সেয়েহে মই 2,000 টকা দি গ'লোঁ ইমান পইচা তাই কিয় খুজিছিলে তোমাৰ পৰা তুমি আকৌ কিমান দিলা মা তাই আজি মোক কথা শুনাইছে তাই কৈছে মোক যে মাহীমাৰ কাৰণে মোক পইচা নিদিয়ে বুলি কৈছে তাই মই বাৰু এনেকুৱা নকওঁ নহয় কোনোদিন তাই যিয়ে খোজে মই দিওঁ তাইক মই মৰম কৰোঁ তাই কিয় বাৰু আজি সেনেকৈ এষাৰ কথা ক'লে তাই কিয় ইমান সলনি হ'ল মা মই তাকে মোৰ ওচৰত বিশেষ পইচা নাছিলে 2,000 টকা আছিল মই তাকে দি গৈছোঁ তাই বহুত সলনি হ'ল মা আজি মই মনটোত ইমান কষ্ট পাইছোঁ আৰু তাই আজি চাকি দিয়াৰ কাৰণে তাই কোনো আগ্ৰহ নাই আপুনি যে শৰাইখন আগবঢ়াইছে তাই সঁচাকৈ বহুত সলনি হ'ল মা কি হ'ব আনকালে তাইতো মোক এনেকুৱা ব্যৱহাৰ কেতিয়াও নকয় মা এমাহমান হৈছে তাই বৰ বেয়াকৈ মোক ব্যৱহাৰ কৰিব ধৰিছে এদিনো মিঠা মাত মৰমৰ মাত নোপোৱা হ'লোঁ মই মোক মাহীমা বুলি তাই ইমান এনেকৈ কয় কথাও আগতেতো তাই এনেকুৱা নাছিলে কিয় এনেকুৱা বদলি হ'ল মা নাজানো বোৱাৰী কিয় তাই এনেকুৱা হৈছে কি লম্ভিছে তাইৰ গাত সেইকাৰণে কওঁ বেছিকৈ ছোৱালীক মৰম নকৰিবা বুলি এতিয়া দেখিছা তোমাক কেনেকৈ ব্যৱহাৰ কৰিছে মইতো জানো তোমাৰ কথা তুমি যে তাইক কিমান মৰম কৰা বুলি সেয়া মাহীমা হ'লো যে ভালকৈ মৰম কৰিলে কথা শুনিবই লাগে আৰু বেয়া ব্যৱহাৰ কৰিলেতো আৰু বেছিহে মৰম কৰিলেও
এনেকুৱা হয় কিয় মোক এনেকুৱা কৈছে নাজানো আৰু পাই কিনো হৈছে মা আন্ধাৰে হৈ আহিলে দেখোন লুকি যে এতিয়ালৈকে অহা নাই কি হ'ল বাৰু মোৰ বৰ চিন্তা লাগিছে ইমান দেৰি হৈ গ'ল ক'ত আছে বাৰু তাই জানো পাই ছোৱালীজনী কি হ'ল ক'ত আছে বাৰু সঁচাকৈ তাই ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই ক'ত আছে বাৰু তাই কিয় এনেকুৱা হ'ল বাৰু তাইতো এনেকুৱা নহৈছিলে তাই কলেজ যোৱাৰ পৰা বহুত সলনি হ'ল মা মোৰ বহুত চিন্তা লাগিছে নিজৰ ছোৱালী নহ'লেও তাই মোক যি বুলি নেভাবক লাগিলে কিন্তু মই মাক হৈ বহুত চিন্তা লাগিছে মইতো নিজৰ মাক বুলিয়ে ভাবোঁ সেয়েহে চিন্তা লাগিছে ক'ত আছে বাৰু তাই ইমান দেৰিলৈকে কিয়া মহাবত হে আজি মই পুৰা ফুৰ্তি কৰিলোঁ নাৰা না না নাৰা তই কি এনেকুৱা হৈ আহিছ যে তই কলেজলৈ যোৱা ল'ৰাজনী ইমান দেৰিকৈ আহিছ যে চাচোন বাৰু মাৰে মই তোলে কিমান দেৰিৰ পৰা ৰখি আছোঁ চাচোন মাৰে তোলে মৰমতে কেক এটা বনাই তোলে ৰখি আছে আহিব আহিব বুলি কৈ তই ইমান দেৰি ক'ত আছিলি আই তই কি এনেকুৱা হ'লি লুকি তই এইবোৰ কিখন কৰিছ ব'ল আই ব'ল ভিতৰলৈ ব'ল শুই থাকিবি ব'ল চাওঁ তোমালোকে মোৰ চকুৰ আগৰ পৰা আঁতৰা তুমি এজনী তই তো মোৰ মাহী মা হয় মোক নধৰিবি যা মোক যাবলৈ দে ভিতৰলৈ না মই আজি পুৰা ফুৰ্তি কৰিলোঁ হা কি ফাল্টু কেক বনাই থৈছে সেইটো কাটেনি এইটো মই কেক কাটিম এনেকুৱা কেক কি মোলৈ লাগি চাই আছা মই এতিয়া শুই থাকোঁগৈ যোৱা তোমালোকে শুই থাকাগৈ বোৱাৰী কিখন হৈছে মোৰ দেখি বৰ কিবা লাগি গৈছে বুকুখন বৰ থপথপাই গৈছে কি হৈ আহিলে ছোৱালীজনী আজি তাই মদ খাই আহিছে কি হ'ব আৰু বাপেকে জানিলে কি হ'ব মা মোৰ একো ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে মইতো এনেও মাহীমাক হ'লোঁ আৰুতো মানুহেতো মোৰ বিষয়টো বেয়াকৈহে ক'ব মই যে তাইক মৰম নকৰোঁ বুলি কিন্তু এতিয়া মৰম কৰিছোন তাই মোৰ কথাই নুশুনে তাই কিবা হৈ গৈছে তাই কিয় এনেকুৱা হ'ল মা মোৰ বৰ কিবা লাগি গৈছে আজি তাই এইটো ৰূপ দেখি মোৰ বৰ চিন্তা লাগিছে মা বোৱাৰী ভিতৰলৈ বোলাচোন ব'লা কিবা কৈ সঁচাকৈ ছোৱালীজনী বৰ সলনি হ'ল কালি যে কিটো ৰূপ দেখিলোঁ মই আজি বাৰু কলেজলৈ ওলাই গ'ল আজি বা কি হৈ আহে ঘৰলৈ নহালৈকে চিন্তা লাগি থাকে কিয় বাৰু এনেকুৱা হ'ল তাই মোক ইমান দেখিব নোৱাৰা হ'ল আগতে তাই মোক কিমান ভাল পায় এতিয়া তাই কিয় এনেকুৱা হ'ল মানে মোৰ কি কৰোঁ ইমান দুখ লাগে মোৰ কথাবোৰ ভাবিলে মই তাকো মাহীমাক বুলি মোক ইমান কথা শুনাবলৈ ধৰিলে তাই আজিকালি মই তাইতো কেতিয়াওতো পৰ বুলি নাভাবোঁ তাই কিয় এনেকুৱা হ'ল বাৰু ছোৱালীজনী কেলৈ এনেকুৱা হ'ল বাৰু একদম মানে ভাবিলে বুকুখন কঁপি উঠে বাপেকে জানিলে কি হ'ব বাৰু বোৱাৰী দুখ কৈ নাথাকিবা কিয় মনটো মাৰি আছা নাই মা আজিকালি কিবা ভালেই নলগা হ'ল তাইও মোক এনেকুৱা ব্যৱহাৰ কৰিলে মোৰ বৰ দুখ পাওঁ মইতো মাহীমা বুলি তাইক কোনোদিন কষ্ট পাবলৈ দিয়া নাই আৰু আপুনিতোচোন দেখিছে মই তাইক কেনেদৰে কি ব্যৱহাৰ কৰোঁ কেনেদৰে ৰাখোঁ সেইকাৰণে কওঁ ইমান মৰম নকৰিবা কওঁ এতিয়া কিখন হৈছেগৈ দেখিছা তাইক মৰম কৰি মূৰত উঠিলেগৈ আৰু তাই এইবোৰ হ'বলৈহে বাকী আছিল এইবোৰ চাবলৈহে আমি বাকী আছিলোঁ আৰু দেই বাইদেউ বহিছে খুৰীদেউ মন চন মাৰি আছে যে ৰাণীমাক আহিলা আহা বহাহিচোন বহাহি বাইদেউ বহকচোন ইয়াতে চকীখন আছে ঠিক আছে বাৰু দিয়া বাইদেউ পিছে লুকি কলেজৰ পৰা আহিলে নাই আমাৰ ৰাণী আকৌ আহিলে দেই তাকে তাই ভাত পানী খাই এতিয়া শুবলৈকে লৈছে অলপ শুওঁ বুলি ক'লে সেই মই বোলো আপোনালোকৰ ঘৰলৈ সেই বিশেষ কথা এটা ক'বলৈকে আহিলোঁ কথা ক'বলৈ আহিলা ৰাণীমাক তাইও এজনীতো মোৰ নিজৰ ছোৱালী নিচিনাহে ন কিবা এটা ভুল দেখিলে মইতো কমেই আৰু কিবা এটা যদি তাই ভুল কৰিছে সেই তাকে আমাৰ ৰাণীয়ে কৈছেহি তাই বোলে কেইদিনমান কলেজলৈ যোৱাও নাই বোলে ক্লাছ ক্ষতি কৰি মানে তাই কলেজৰ পৰা ওলাই আহে তাৰপিছত আৰু বোলে তাই ক'ৰবাৰ ল'ৰা এটাৰ লগত তাই বাইকত উঠি এদিন যোৱা দেখিছিলে দেই মই মানে মোক ৰাণীয়ে কোৱা মতেহে আৰু দেই সেইকাৰণে আপোনালোকক কৈছোঁ তাই বোলে আগতকৈ বহুত চেঞ্জ হ'ল সেইকাৰণে আৰু তাইক অকণমান চাব বুজিছে নাই বাৰু আজিকালি ছোৱালীহেতো ন কিবা এটা আকৌ ভুল কৰি দিবও পাৰে নহয় সেইকাৰণে আপোনালোকে কৈছোঁ আৰু দেই নিজৰ মানুহ বুলি
তাকে কিনো হৈছে জানো ছোৱালীজনী এইকেইদিন কথা বতৰাবোৰ বৰ বেলেগ হৈছে আৰু বুজিছানে বাৰু বৰ চিন্তা লাগিছে মোৰ বাইদেউ বহক আকৌ চাহ অকণ খাব হাৰি মই চাহ অকণ দিওঁগে ৰ'ব বহক নাখাওঁ দিয়া বুজিছা তাইও শুইছে নহয় মই যাওঁ আকৌ অকলে আছে নাই বাপেকো এফালে ওলাই গ'ল সেইকাৰণে মই যাওঁ দিয়া সেই তাকে কথা এষাৰকে ক'বলৈ আহিলোঁ আৰু দেই তাকো বেয়া নাপাবা আকৌ দেই যিটো হয় সেইটোহে কৈছোঁহি আৰু দেই মই এতিয়া যাওঁ দিয়া মা কথাবোৰ বৰ বেলেগহে হৈ গৈছে সঁচাকৈ ৰাণীয়ে কোৱা কথাবোৰ সঁচাই হয় জানে জানো পাই কিফালে গতি কৰি গৈ আছে ভাবিবই নোৱাৰিছোঁ মই আহক মা ভিতৰলৈ আহক বাহিৰত থাকিব নালাগে আহক মন চনবোৰ বেয়াহে লাগিব ভিতৰতে চাহ একাপ খকি আহক ইমান নিশা হ'ল 10 বাজি গ'ল লুকি এতিয়ালৈকে নাই কলেজলৈ যোৱা মানুহজনী কি হ'ল বাৰু বৰ চিন্তা লাগিছে কি হ'ল বাৰু এইজনী এতিয়ালৈকে নাই ঐ বোৱাৰী ফোন এটা কৰাচোন ফোন কৰা তাইৰ লগৰ চগৰ ক'ৰবাত আছে নি কি এনে ফোন কৰাচোন কিনো হ'ল ভাবি কিবা পাৰেই নাপাইচোন কথাবোৰ দেই মই ৰ'ব মা মই ফোন কৰিছোঁ তাইৰ লগৰ ছোৱালীৰ নাম্বাৰটো মোৰ বিশেষ নাই ৰুমিলৈকে ফোন কৰি চাওঁ আৰু ৰাণীলৈকে ফোন এটা কৰি চাওঁ ৰ'ব কৰাচোন কৰা ক'তনো আছে বৰ চিন্তা লাগিছে হেল্ল' মই হাইয়ে কৈছোঁ শুনিছানে হেল্ল' নেটৱৰ্ক নাই পোৱা আগলৈ আহাচোন বোৱাৰী আগলৈ আহা তাত নেটৱৰ্ক নাই পোৱা অকণমান ওলাই আহাচোন হেল্ল' মই লুকি মাকে কৈছোঁ আমাক লুকিক বাৰু লগ পাইছানে বাৰু কলেজত হেল্ল' কি তাই এনেকুৱা কৰিলে হা হ'ব বাৰু দিয়া ৰাখিছোঁ তেনে বোৱাৰী কি হ'ল কোৱাচোন কোৱা কি হ'ল লুকি কি হ'ল লুকি কি হ'ল লুকি আহিবনে তাই ক'ত আছে তাই ক'ত আছে কোৱা নোকোৱা কিয় মনে আছে যে মা লুকি বোলে মন্দিৰত তাই বোলে বিয়া পাতিলে কৰোবা ক' ল'ৰা চিনি নাপায় ৰাণীয়ে কৈছে লুকি আমাৰ পৰা তাই বিয়া হৈ গুচি গ'ল মা আজিৰ পৰা লুকি আৰু আমাৰ ছোৱালী হৈ থকা নাই তাই আমাৰ কথা এবাৰো নেভাবিলে তাই কিয় এনেকুৱা কৰিলে বাৰু বাপেকৰ কথা এবাৰো নেভাবিলে এজনী ছোৱালী তাইকে লৈ বাপেকে দূৰত গৈ কাম কৰি আছেগে নিজৰ ঘৰখন এৰি মাকক তাই এবাৰো নেভাবিলে আইতাকজনী কথা কিয় এনেকুৱা কৰিলে বাৰু তাই এইখন ঘৰত তাইৰ স্থান নাই আজিৰ পৰা তাই কিয় এনেকুৱা কৰিলে তাই মা কিয় তাই এনেকুৱা কৰিলে আমাৰ কথা এবাৰো নেভাবিলে মা আমাৰ কথা এবাৰো নেভাবিলে তাই হ'ব মোৰো দুখ লাগিছে বহুত তুমি কন্দা নকৰিবা তাইৰ কাৰণে ব'লা ইয়াত থাকিব নালাগে ৰুমলৈ ব'লা তুমি শুই থাকিবা ব'লা ময়ো শুই থাকোঁগৈ এইখন ঘৰত তাই আৰু স্থান নাই আজিৰ পৰা আহা বোৱাৰী ৰুমলৈ আহা তুমি দুখ কৰি থাকিব নালাগে এইবোৰ ছোৱালী আৰু আমাৰ মাজত নাই এতিয়া তাইক এইখন ঘৰত আৰু স্থান নিদিওঁ ইমান মৰম কৰিছিলোঁ তাই সেইবোৰ কৰিলে আহা তুমি শুই থাকিবা আহা দুখ কৰি নাথাকিবা আহা কি কৰিলি লুকি হয় লুকি মই তোৰ মাহীমাক হ'লেও বৰ দুখ পাইছোঁ জাননে তই এনেকৈ গ'লিগে মোৰো সপোন আছিল তোক বিয়া দিয়াৰ তই কিয় এনেকুৱা কৰিলি বাৰু মা কি চিন্তা কৰি আছে টোপনি গৈছে নেকি আকৌ মই চাহ দিছোঁ আহক খকি নাই মন চনবোৰ ভাল নলগা হ'ল দুখ কৰি নাথাকিব মা আহক মই চাহ দিছোঁ খক খাই লখি মা আইতা মা মই আহিছোঁ লুকি আহিছোঁ মা কোন লুকি চিনি নাপাওঁ আমি কৰ লুকি তাইকতো নাই এইখন ঘৰত বুলি কোনো লুকি বুলি কোৱা ছোৱালী নাই নহয় মই লুকি আহিছোঁ মা তোমালোকে মোক চিনি নোপোৱা ভাও কিয় জুৰিছা মোক ক্ষমা কৰি দিয়া আইতা মোক ক্ষমা কৰি দিয়া মই তোমালোকৰ কথা বহুত অৱহেলা কৰিছোঁ মই লুকি আহিছোঁ নাই লুকি মৰি গ'ল এইখন ঘৰত আৰু কোনো লুকি দুজনী ছেকেণ্ডজনী কোনো লুকি হ'ব নোৱাৰে মোক ক্ষমা কৰি দিয়া মা মই তোমাক মাহীমা বুলি কৈ বহুত বেয়া ব্যৱহাৰ কৰিলোঁ তুমি মোক বহুত মৰম কৰা আইতা মোক ক্ষমা কৰি দিয়া মা মোক ক্ষমা কৰি দিয়া মই বিয়া হৈছিলোঁ মোক কালি মোক বিয়া কৰাই মন্দিৰত বিয়া পাতিলে তাৰপিছত নহা হৈ গ'ল মই যাক ভাল পাইছিলোঁ মই এতিয়া বুজিলোঁ মোক প্ৰতাৰণা কৰিলে মই তোমালোকৰ কথা বহুত অৱহেলা কৰিছিলোঁ মোক ক্ষমা কৰি দিয়া মা আইতা মই তোমালোকৰ ছোৱালী হয় মই তোমালোকৰ লগতে থাকিম সদায় তোমালোকৰ কথা শুনিম মা মোক ক্ষমা কৰি দিয়া হ'ব আই তোক ক্ষমা কৰি দিছোঁ দে তই আজিলৈ আৰু এনেকুৱা কেতিয়াও ভুল নকৰিবি তই আমাৰে ছোৱালী তই আমাৰে হৈ থাকিবি
তই আৰু কেতিয়াও ভুল নকৰিবি দেই। তোক বহুত মৰম কৰোঁ মই মাহী আই হ'লেও, মানে তোক মই বহুত দুখ পাইছোঁ জানো। তই যে এনেকুৱা কৰি গ'লি, তই এতিয়া এইখন ঘৰৰ ছোৱালী দে, দুখ নকৰিবি আই। তই এখন ঘৰৰে হয়, তোক ধুনীয়াকৈ বিয়া কৰাই দিম, তোক ধুনীয়াকৈ বিয়া পাতি দিম। তই আমাৰ কথা শুনিবি দেই, আইতাৰ কথা শুনিবি। হ'ব দে আই, তোক ক্ষমা কৰি দিছোঁ আজিলৈ, তই আমাৰ কথা শুনিবি। তোক আৰু কোনোদিন আমি কেতিয়াও তোক ভুল কৰা কথা লৈ গালি নাপাৰোঁ। তই দে, আজিৰ পৰা মুঠতে তই ভাল হবি দেই। তোক মাৰে কিমান মৰম কৰে চাচোন, তোক দেউতাৰো মৰম কৰে। যা এতিয়া এইবোৰ কথা লৈ আৰু চিন্তা নকৰিবি আৰু দে। হ'ব যা, তইতো এতিয়া আজি ৰাতিপুৱা ওলালিহি, কালি জানো একো এটা খোৱা নাই নহয় চাগে, বৰ কষ্ট পালি ন তই। যা পানী দুনি খাই লগে যা আই, যা। ইমান ডাঙৰ ভুল কৰিলোঁ মই। মনটো বহুত ভাল লাগিছে মা, যেনে হ'লেও তাই ঘৰখনলৈ আহিলে মই এতিয়া শান্তি পাইছোঁ অ' মা। ৰাম, এতিয়াহে মনটো ভাল লাগিছে অ', ল'ৰাজনী যে ঘৰলৈ উভতি আহিলে।